ফার্স্ট আহিলে ট্ৰিকোণমিতি কি হয় ট্ৰিকোণমিতি কি হয় আমাৰ ট্ৰিকোণমিতি হৈছে আমাৰ ট্ৰায়াঙ্গল এটাৰ ৰাইট এংগল ট্ৰায়াঙ্গল এটাৰ এংগল আৰু সাইডৰ মাজত যোনটো ৰিলেশন আছে সেই ৰিলেশনখিনি আমাক ডেসক্ৰাইব কৰে ট্ৰিকোণমিতিয়ে ট্ৰিকোণমিতি মেথছৰ হেতু ব্ৰাঞ্চ হয় যোনটোত আমি কি পাওঁ আমি পাওঁ যে ট্ৰায়াঙ্গল এটাৰ এংগল আৰু তাৰ সাইডৰ মাজত কি ৰিলেশন থাকিব পাৰে So এটা এটা মই রাইট এংগল ট্রায়াঙ্গল আঁকিছো রাইট এংগল ট্রায়াঙ্গল এ বি সি থিটা লৈছো তো ইয়াত থকা কি হৈছে ইয়াত থকা এংগল আৰু এই সাইডৰ মাজত যি ৰিলেশন থাকিব সেই ৰিলেশনখিনি আমাক কিহে দিয়ে ট্ৰিকোণমিতিয়ে দিয়ে তো ট্ৰিকোণমিতিক ছটা আমাৰ সাইন আছে ছটা ৰেশিও আছে এই ৰেশিও কিটা হৈছে এটা হৈছে সাইন এটা হৈছে কস এটা হৈছে টেন আৰু সাইনৰ অপোজিটটো কোৱা হয় আমাৰ কি কসেক কসৰ অপোজিটটো হৈছে সেক আৰু টেনৰ অপোজিটটো হৈছে কট তো এই ছটা ৰেশিও আছে ট্ৰিকোণমিতিৰ মেইনলি আৰু এই ছটা ইউজ কৰি আমি ট্ৰায়াঙ্গলৰ মাজত থকা এংগল আৰু তাৰ সাইডখিনিৰ মাজৰ ৰিলেশনটো আমি উলিয়াও সো এইটো এটা ৰাইট এংগল ট্ৰায়াঙ্গলত এই সাইডটো কি হ'ব বাৰু এ বি সাইডটো কি হ'ব কোনোবাই ক'ব পাৰিবানে এ বি সাইডটো কি বুলি কোৱা হ'ব এ বি সাইডটো কোৱা হয় পাৰপেন্ডিকুলাৰ কি বুলি লৈছো বা অসমীয়াত কোৱা হয় লম্ব বি সি সাইডটোক বেছ বুলি কোৱা হয় মই বি বুলি লৈছো আৰু এ সি যোনটো সবতছে দীঘল সাইড সেইটোক কয় হাইপোটেনিউজ মই এইচ বুলি লৈছো তেতিয়া ৰেশিও কিটা কি হয় সাইন মানে কি হয় সেই গুটেটো জনা এটা আমাৰ লাইন আছে লাইনটো সবে জানানে সাইনৰ ৰেশিও কি হয় উলিওৱা এটা আমাৰ ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে some people have curly brown hair turning permanently black ইয়াত some people or s টোৱে কি বুজাব সাইন তো সাইন থিটা ইকুয়াল কি হ'ব p মানে পারপেন্ডিকুলার h মানে হাইপোটেনিউজ এই পারপেন্ডিকুলার বাই হাইপোটেনিউজ হ'ব আমাৰ সাইন থিটা cos থিটা কি হ'ব আমাৰ কার্লি cos থিটা বুজাব ব্রাউন হেয়ার তো b হ'ব কি হ'ব বেস বাই হাইপোটেনিউজ বেস বাই হাইপোটেনিউজ আমাৰ কি হয় cos থিটা হয় তেনেকে আমাৰ tan থিটাটো কি বুজাব টার্নিং এ বুজাব tan থিটাটো টার্নিং t কি হয় পার্মানেন্টলি ব্ল্যাক মানে পারপেন্ডিকুলার বাই বেস তো আমি sin cos আৰু tan থিটা পালো আৰু মই তোমালোকক কি কৈছিলো সাইনৰ অপোজিট কি হয় সাইনৰ অপোজিট হয় cosec তো cosec থিটা কি হ'ব ইয়াৰ অপোজিটটো হ'ব cosec থিটা হ'ব তোমাৰ হাইপোটেনিউজ বাই পারপেন্ডিকুলার sec থিটা হ'ব তোমাৰ হাইপোটেনিউজ বাই বেস আৰু cot থিটা হ'ব তোমাৰ বেস বাই পারপেন্ডিকুলার তো এতিয়া আমি গম পালো যে sin থিটা কি হয় cos থিটা কি হয় tan থিটা কি হয় cosec থিটা কি হয় sec থিটা কি হয় আৰু cot থিটা কি হয় আৰু যেহেতু মই কৈছিলো sin থিটা কি হয় sin থিটা অপোজিট cosec থিটা হয় তো আমি লিখিব পাৰিম কিমান sin থিটা ইজ ইকুয়াল টু 1 বাই cosec থিটা আৰু cos থিটা আমি লিখিব পাৰিম কি 1 বাই sec থিটা আৰু tan থিটা আমি লিখিব পাৰিম কি 1 বাই cot থিটা এইখিনি সকলোৱে জানা থাকে
তাৰ পাছত আহিলে আমাৰ আইডেন্টিটিজ, ট্ৰিগোনোমেট্ৰিক আইডেন্টিটিজ। আইডেন্টিটিজ প্ৰথমটো হৈছে কি sin square theta plus cos square theta is equal to 1. Second identity হৈছে sec square theta minus tan square theta is equal to 1. और थर्ड तो আহিলে কি আমাৰ cosec square theta minus cot square theta is equal to 1. এই আইডেন্টিটি আমি মুখস্থ কৰিব লাগিব। ইয়াৰ উপৰিঞ্চি আমি আৰু কেইটামান আইডেন্টিটি জানিব লাগিব। সেইকেইটা হৈছে sin 90 plus theta ইকুয়াল কি হয় আমাৰ cos theta। sin 90 plus theta আমাৰ হয় cos theta। তো ভাই এইকেইটা জনাৰ আগতে আৰু বেলেগ কেইটামান বস্তু জানিব লাগিব, সেইকেইটা মই প্ৰথম কৈ লৈছো তোমাক। আৰু এটা বস্তু আমি জানিব লাগিব, আমাৰ sin minus theta কি হয়? sin minus theta হয় আমাৰ minus sin theta। তেনেকে আমাৰ sin ৰ অপোজিট কি হয়? cosec, cosec minus theta হ'ব আমাৰ কি minus cosec theta। cos minus theta, cosৰ যদি মাইনাস হয় তো cos theta হ'ব, কোনো চেঞ্জ নহয় ইয়াত। তো সেইকাৰণে secও চেঞ্জ নহব, sec minus theta is equal to sec theta। tan minus theta is equal to tan theta। আৰু cot minus theta is equal to sorry এইটো minus tan theta minus cot theta। তো এইকেইটা জানিব লাগিব। তো sin minus theta হলে কি হয় minus sin theta হয়, cosec minus theta minus cosec theta হবে। cos minus theta যদি cos theta হয়, সেইকাৰণে sec minus theta sec theta হ'ব। cosত খালি এইটো মাইনাসটো আগলৈ আহি নাযায়, এইটো মুখস্থ ৰাখিবা cos আৰু secত। বাকি tan আৰু sin গোটেই কেইটাতে কি হয় মাইনাসটো আগলৈ ওলাই আহে। ইয়াৰ পিছত আমি জানিব লাগিব কোৱাড্ৰেন্ট কি হয়। এই গোটেই সাৰ্কেলটো যদি আমি ইয়াৰ পৰা যদি কনসিডাৰ কৰো, গোটেই সাৰ্কেলটো কিমান ডিগ্ৰী হ'ব বাৰু? কোনোবাই জানানে? এই যদি গোটেই সাৰ্কেলটো আমি কনসিডাৰ কৰো কিমান ডিগ্ৰী হ'ব? কাৰোবাৰ কিবা আইডিয়া? Sir, 360 ডিগ্ৰী হ'ব। এই 360 ডিগ্ৰীটো আমি কি কৰিব পাৰো, আমি চাৰিটা কোৱাড্ৰেন্টত আমি ভাগ কৰিব পাৰো। 360 ডিগ্ৰীটো আমি কি কৰিব পাৰো চাৰিটা কোৱাড্ৰেন্টত ভাগ কৰিব পাৰো। প্ৰথম কোৱাড্ৰেন্টটো কেইটো ক'ব ফাৰ্স্ট কোৱাড্ৰেন্ট। ফাৰ্স্ট কোৱাড্ৰেন্টত কিমানৰ পৰা কিমান হলে হ'ব এংগল? 0 ডিগ্ৰী টু 90 ডিগ্ৰী, হয় নে নহয়? ফাৰ্স্ট কোৱাড্ৰেন্ট। আৰু এইটো হ'ব আমাৰ সেকেন্ড কোৱাড্ৰেন্ট। সেকেন্ড কোৱাড্ৰেন্টত কিমান হ'ব? ইয়াৰ পৰা ইয়ালে 90 হ'ল, 90 পৰা ইয়ালৈকে কিমান হ'ব? 90 to 180 ডিগ্ৰী। 90 ডিগ্ৰী টু 180 ডিগ্ৰী হ'ব আমাৰ সেকেন্ড কোৱাড্ৰেন্ট। আৰু থাৰ্ড কোৱাড্ৰেন্ট হ'ব আমাৰ কি 180 to 270 ডিগ্ৰী। আৰু ফোর্থ কোয়াড্রেন্ট হ'ব আমাৰ কিমান 270 to
360 ডিগ্ৰী সো আমাক যদি এংগল এটা যদি দিয়ে sin 60 তো সেই 60 ডিগ্ৰী এংগলটো কোনটো কোৱাড্ৰেন্টত থাকিব ফাৰ্স্ট কোৱাড্ৰেন্ট আমাক যদি কয় 120 ডিগ্ৰী যেহেতু আমাৰ কোনটো কোৱাড্ৰেন্টত থাকিব সেকেন্ড কোৱাড্ৰেন্ট এনেকে আমাক যদি কোনবাই কয় 240 ডিগ্ৰী কোনটো কোৱাড্ৰেন্টত থাকিব 240 ডিগ্ৰী থাৰ্ড কোৱাড্ৰেন্ট এনেকে আমাৰ কোনবাই যদি কয় আমাৰ 300 ডিগ্ৰী এটো কি হ'ব ফোর্থ কোয়াড্রেন্টত সো এংগল এটা যদি আমাৰ ফাৰ্স্ট কোয়াড্রেন্টত থাকে তেতিয়া তাৰ ইকোনমিক ৰেশিওবোৰ কেনেকুৱা হ'ব সেকেন্ড কোয়াড্রেন্টত থাকিলে কেনেকুৱা হ'ব থাৰ্ড কোয়াড্রেন্টত থাকিলে কেনেকুৱা হ'ব ফোৰ্থত কেনেকুৱা হ'ব আমি জানিব লাগিব সো ফাৰ্স্ট কোয়াড্রেন্টত কি হয় আমাৰ অল পজিটিভ অল মানে গুটেবোৰ sin cos tan cos সব পজিটিভ হ'ব সেকেন্ড কোয়াড্রেন্টত কি হয় sin পজিটিভ as sin পজিটিভ তো sin পজিটিভ হলে আৰু কোনটো ৰেশিও পজিটিভ হ'ব সাইনৰ উল্টাটো কি হয় সাইনৰ ইনভাৰ্সটো কি হয় ইয়াত আমাৰ অল পজিটিভ সেকেন্ড কোয়াড্রেন্টত sin পজিটিভ হলে সাইনৰ হেৰিটো কি হয় তোমাৰ ইনভাৰ্সটো cosec হয় ইয়াত সেকেন্ড কোয়াড্রেন্টত কি হ'ব sin আৰু cosec পজিটিভ হ'ব sin আৰু cosec পজিটিভ হ'ব তেনেকে থাৰ্ড কোয়াড্রেন্টটো হৈছে কি tan পজিটিভ টেনৰ অপজিটটো কি হয় টেনৰ ইনভাৰ্সটো কি হয় cot tan আৰু cot পজিটিভ হ'ব এই দুটা আৰু ফোৰ্থ কোয়াড্রেন্টত কি হ'ব c cos পজিটিভ cosৰ তোমাৰ ইনভাৰ্সটো কি হয় sec তো cos আৰু sec পজিটিভ তো এইটা হ'ল তো আমি এংগল এটা যদি ফাৰ্স্ট কোয়াড্রেন্টত থাকে তেতিয়া কি হ'ব গুটেবোৰ পজিটিভ হ'ব সেকেন্ড কোয়াড্রেন্টত থাকিলে আমাৰ sin পজিটিভ হ'ব থাৰ্ড কোয়াড্রেন্টত থাকিলে আমাৰ tan পজিটিভ হ'ব ফোর্থ কোয়াড্রেন্টত থাকিলে আমাৰ cos আৰু sec পজিটিভ হ'ব এতিয়া তোমালোকে মোক এটা কথা কোৱা মই এংগল কেইটামান কম কোনটো পজিটিভ হ'ব কোনটো নেগেটিভ হ'ব তোমালোকে কবা মোক tan 45 tan 70 তো ইয়াত আমাৰ tan 45 এটো পজিটিভ হ'ব নে নেগেটিভ হ'ব আৰু 45 ডিগ্ৰী এংগলটো কোনটো কোয়াড্রেন্টত আছে এনি আইডিয়া 45 ডিগ্ৰীটো আমাৰ ফাৰ্স্ট কোয়াড্রেন্টত আছে হয় নাই তো ফাৰ্স্ট কোয়াড্রেন্টত থাকিলে কি হ'ব আমাৰ এটো পজিটিভ হ'ব তো এটো আমাৰ পজিটিভ হ'ব পজিটিভটো পজিটিভ লিখি গৈছে তেনেকে 70 ডিগ্ৰীটো কোনটো কোয়াড্রেন্টত আছে তুমি সেটত নিলিখিবা সেটত লিখিলে মোৰ চাব দিগদাৰ হয় মানে মই তোমাৰ মোবাইলটো ৰখাই থৈছো যে সো মুখেৰে কৈ দিয়া 70 ডিগ্ৰীটো কোনটো কোয়াড্রেন্টত আছে Sir, ইয়াৰ first ৱাচিমে quadrant লিখিছে আছে 70 Positive ডিগ্ৰী হ'ব। ফাৰ্স্ট কোয়াড্রেন্ট পজিটিভ হ'ব কিয়নো ফাৰ্স্ট কোয়াড্রেন্টত সব পজিটিভ হয় নে নহয় এইটো পজিটিভ হ'ল তাৰপাছত এই 300 ডিগ্ৰী এইটো কোনটো কোয়াড্রেন্টত আছে 300 টো কোনটো কোয়াড্রেন্টত আছে fourth ফোর্থ কোয়াড্রেন্ট তো ফোর্থ কোয়াড্রেন্টত সেক পজিটিভ হয় নে নেগেটিভ হয় neg- positive ASPC পজিটিভ হয় তো cos আৰু sec ফোর্থ কোয়াড্রেন্টত পজিটিভ হয় কাৰণে এটো পজিটিভ হ'ব এনেকে sin 120 টো কোনটো কোয়াড্রেন্টত হ'ব second 120 ডিগ্ৰীটো কোনটো কোয়াড্রেন্টত হ'ব সেকেন্ড কোয়াড্রেন্ট
সেকেন্ড কোয়াড্রেন্টত সাইন কি হয় Positive. পজিটিভ 120 ভ্যালু পজিটিভে হ'ব cos 200 কি হ'ব 200 টো কোনটো কোয়াড্রেন্ট হ'ব 200 ডিগ্ৰীটো কোনটো কোয়াড্রেন্ট হ'ব Third. থাৰ্ড কোয়াড্রেন্টত cos কি হয় Positive. থাৰ্ড কোয়াড্রেন্টত cos পজিটিভ হয় জানো tan আৰু cos হে পজিটিভ tan পজিটিভে হয় a Oh, s negative, b হে negative. c মাইনাস এইটো নেগেটিভ হ'ব আমাৰ Uh-uh. তেনেকে cos 220 ডিগ্ৰীটো কোনটো কোয়াড্রেন্টত হ'ব Fourth. What? No. ফোর্থ কোয়াড্রেন্ট Third out. Third out. থার্ড কোয়াড্রেন্টত তোমাৰ cos টো কি হয় Negative. Oh no, positive. পজিটিভ হ'ব cos আৰু tan থাৰ্ড কোয়াড্রেন্টত পজিটিভ থাকে তেতিয়া গম পালা কেনেকে আমি পজিটিভ নিগেটিভটো উলিয়াম গম পাইছা কোনটো কোয়াড্রেন্টত পজিটিভ হ'ব কোনটো নিগেটিভ হ'ব কেনেকে চাই গম পাইছা Oh, sir. তাৰপাছত আহিলে আমাৰ ভ্যালুবোৰ আমি কিছুমান ষ্টেণ্ডাৰ্ড ভ্যালু জানিব লাগিব সাইনৰ কসৰ টেনৰ কটৰ আমি ষ্টেণ্ডাৰ্ড ভ্যালু কিছুমান জানিব লাগিব সো আমি জানিব লাগিব কি কি 0 ডিগ্ৰীত কিমান হয় জানিব লাগিব আমি 30 ডিগ্ৰীত কিমান হয় জানিব লাগিব আমি 45 ডিগ্ৰীত কিমান হয় জানিব লাগিব আমি 60 ডিগ্ৰীত কিমান হয় জানিব লাগিব আমি 90 ডিগ্ৰীত কিমান হয় জানিব লাগিব আৰু ফাৰ্স্ট যদি আমি সাইনৰ কাৰণে জানো তেতিয়া আমি বাকি গুটেখিনি উলিয়াব পাৰিম তো কোৱাচোন সাইন 0 কিমান হয় One. সাইন 0 0 1 নহয় সাইন 0 0 হয় সাইন 0 ডিগ্ৰী 0 হয় এটা মনত ৰাখিবা সাইন 30 ডিগ্ৰী কিমান হয় সাইন 30 হয় হাফ সাইন 30 হাফ হয় সাইন 45 হয় 1/√2 সাইন 60 হয় তোমাৰ কিমান √3/2 আৰু সাইন 90 কিমান হয় 1 সাইন 0 কিমান হয় Hello, 0 sir. কোৱা সাইন 0 0 হয় সাইন 30 হাফ হয় সাইন 45 1/√2 হয় সাইন 60 √3/2 হয় সাইন 90 1 হয় এতিয়া কসটো কি হ'ব আমাৰ এই সাইনটো আমি এইটো লাইনত লিখিছো ন কসটো আমি উল্টাকে লিখিলে পাই যাম 1 টো আমি ইয়াত লিখিম সাইন 30 হ'ব √3 cos 30 হ'ব √3/2 cos 45 হ'ব 1/√2 cos 60 হ'ব হাফ cos 90 হ'ব 0 সো আমি যেনেকে এইটো লিখিছো তাতো উল্টাকে লিখিলে আমি কসটো পাম সো আমি সাইনটো যদি জানো আমি কসৰ ভ্যালু উলিয়াব পাৰিম নাই Oh, sir. তোমালোকে সাইনৰ ভ্যালুখিনি মুখস্থ কৰিবা তেতিয়া আমি কসৰ ভ্যালু পাই যাম এতিয়া আমি 10 টেনৰ ভ্যালু কেনেকৈ পাম tan থিটা মানে sin থিটা বাই cos থিটা তো আমি sin থিটা cos থিটা ডিভাইড কৰিম 0 যদি 1 এ ডিভাইড কৰি কিমান পাম কিমান হ'ব 0 1 এ ডিভাইড কৰিলে 1 over, sir. 0. নহয় 0 যদি 1 এ ডিভাইড কৰো আমি 0 পাম tan 0 0 হ'ব 30 এদিকে হাফক যদি আমি √3/2 এ ডিভাইড কৰো কিমান পাম হাফ ডিভাইডেড বাই √3/2 কিমান হ'ব কৰিছো তোমালোকৰ কপি 2 2 কেনসেল হৈ যাব আমি পাম 1/√3 তো sin 30 ভ্যালু কি tan 30 ভ্যালু হ'ব আমাৰ 1/√3 তেনেকে 1/√2 ডিভাইড বাই 1/√2 কিমান হ'ব 1/√2 যদি 1/√2 এ ডিভাইড কৰো কিমান পাম আমি 1.
1 তো tan 45 হ'ব 1 তেনেকে sin 60 কি হয় 60/2 আৰু cos 60 হয় যে হাফ √3/2 যদি হাফে ডিভাইড কৰো কি হ'ব √3 পাম তাৰপৰা 1 ক যদি আমি 0 ডিভাইড কৰিব যাওঁ এইটো কি হ'ব ইনফিনিটি বা আনডিফাইন্ড 1 ক যদি আমি 0 ডিফাইন কৰিব যাওঁ এইটো হ'ব আমাৰ আনডিফাইন্ড ডিফাইন লিখিব নোৱাৰো বা এইটো তোমাৰ ইনফিনিটিও লিখিব পাৰা যেতিয়া আমি 10 ৰ পৰা cos লিখিম cos টো কি হয় 10 ৰ ইনভাৰ্স হয় নে নহয় হয় স্যার cos মানে 1/10 তো 1 ডিভাইডেড বাই 0 কিমান হ'ব আনডিফাইন্ড এটো হ'ব √3 1 ডিভাইডেড বাই 1/√3 কলে √3 হ'ব তো 1 হ'ব তো 1/√3 হ'ব আৰু এটো আমাৰ 0 হ'ব তো ইনফিনিটিয়ে যদি আমাৰ 1 ক ডিভাইড কৰি আমি 0 পাম এটো আমি কটৰ ভ্যালু পাই গলো সিমিলাৰলি আমি এটা সেকৰ ভ্যালু উলিয়াম সেকটো কিহৰ অপজিট হয় কিহৰ ইনভাৰ্স হয় সেক সেকটো কিহৰ ইনভাৰ্স হয় সেকটো cosৰ ইনভাৰ্স হয় তো 1 ডিভাইডেড বাই 1 কিমান হ'ব এটো যদি 1 টো ইনভাৰ্স কৰি দিও কিমান হ'ব 1 হ'ব sec 0 1 এটো উল্টা কৰিলে কিমান হ'ব 2/√3 তো sec 30 হ'ব 2/√3 sec 45 হ'ব √2 sec 60 হ'ব 2 আৰু sec 90 কিমান হ'ব 1 ডিভাইডেড বাই 0 মানে আনডিফাইন্ড বা ইনফিনিটি এতিয়া আমি cosec টো কি হ'ব আমি সাইনৰ উল্টা হ'ব তো আমি এটো যদি উল্টাকে লিখি দিও পাই যাম cosecৰ ঠাইত 0 ঠাইত আমি ইনফিনিটি লিখিম বা আনডিফাইন্ড লিখিম 32 হ'ব 45 √2 হ'ব 32/√3 হ'ব আৰু 0 1 হ'ব তো এইখিনি আমি ভ্যালু পাই গলো সাইনৰ ভ্যালু cosৰ ভ্যালু tanৰ ভ্যালু cotৰ ভ্যালু secৰ ভ্যালু cosecৰ ভ্যালু তো আমি সাইনৰ ভ্যালু যদি গম পাও বাকি গুটেখিনি উলিয়াব পাৰিম কেনেকৈ উলিয়াব পাৰিম গম পাইছা পাৰিবা নাই তোমালোকে উলিয়াব আৰু আগতে আইডেন্টিটিত আৰু এটা ফৰ্মুলা মনত ৰাখিবা tan θ কি হয় আমাৰ sin θ বাই cos θ আৰু cot θ হয় আমাৰ কিমান cos θ বাই sin θ এই দুটাও মুখস্থ কৰি ৰাখিবা এই দুটা ইম্পৰ্টেন্ট হয় তো আমি এটা ভ্যালুবোৰ যেহেতু গম পালো মই আগত তোমালোকক এটা কোৱেশ্চন দিছিলো পজিটিভ নিগেটিভৰ এই ভ্যালু কিটা উলিয়াব পাৰিবানে তাৰ আগত দুটামান বস্তু জানিব লাগিব ৰবা ফাৰ্স্ট এটা কথা জানিব লাগিব sin 90 মাইনাস বা প্লাস θ কৰিলে কি হ'ব sin যদি সাইনৰ লগত যদি এটা 90 থাকে 90 থাকক বা 270 থাকক তেনেকুৱা অড যদি থাকে মানে 90 যদি অড মাল্টিপল থাকে তেতিয়া কি হয় এটো sin টো আমাৰ cosলে কনভাৰ্ট হয় তো sin 90 মাইনাস θ কি হ'ব আমাৰ cos θ তো তেনেকে যদি আমাৰ sin 270 মাইনাস θ থাকে তেতিয়া কিমান কি হ'ব আমাৰ 270 টো অড মাল্টিপল হয় সেইটো আমাৰ কি হ'ব সেইটো আমাৰ sin টো cosলে কনভাৰ্ট কৰিব cos θ হ'ব আৰু এটো পজিটিভ হ'ব নে নিগেটিভ হ'ব 270 মাইনাস θ এংগেলটো কোনটো কোৱাড্ৰেন্টত থাকিব এনি আইডিয়া ইয়াত চোৱা 270 কে সৰু তো এংগেলটো কোনটো কোৱাড্ৰেন্টত থাকিব
একো আইডিয়া নাই নি থাৰ্ড কোৱাড্ৰেণ্টৰ তো থাৰ্ড কোৱাড্ৰেণ্টত কি হয় আমাৰ কষ্টটো পজিটিভ হয় নে নিগেটিভ হয় থাৰ্ড কোৱাড্ৰেণ্টত কষ্টটো নিগেটিভ হয় কেনেকৈ মাইনাছ কষ্ট থিটা হ'ব তেনেকৈ sin 90 মাইনাছ থিটা যেনেকৈ তোমাৰ cos থিটা হয় তেনেকৈ আমাৰ cos 90 মাইনাছ থিটাও আমাৰ কি হয় আমাৰ sin থিটা হয় তেনেকৈ আমাৰ cos 270 মাইনাছ থিটা কিমান হ'ব মাইনাছ sin থিটা মাইনাছটো কিয় আহিব কাৰণ থাৰ্ড কোৱাড্ৰেণ্টত কি হয় আমাৰ tan আৰু cot হে পজিটিভ cos sin সেইবোৰ নিগেটিভ হয় সেইকাৰণে মাইনাছ সাইনটো আহিলে ইয়াত যদি আমি 180 sin 180 মাইনাছ থিটা কৰো কিমান হ'ব যদি এইটো 90 ইভেন মাল্টিপল নে অড মাল্টিপল 182 ইভেন নম্বৰ আৰু অড নম্বৰ জানানে 180 to 90 ইভেন মাল্টিপল নে অড মাল্টিপল 180 কৰিবলৈ কি কৰিব লাগিব আমি 180 পাবলৈ হলে 90 into 2 এই 2 টো অড নে ইভেন Even. ইভেন তো 180 টো কি হ'ব আমাৰ 90 ইভেন মাল্টিপল হলে সাইনটো আমাৰ চেঞ্জ হয় কষ্ট নহয় সাইনটো সাইনে থাকিব সাইন থিটা আৰু এইটো পজিটিভ কিয় ললো 180 মাইনাছ থিটা কোনটো কোৱাড্ৰেণ্টত আছে 180তকৈ সৰু কোনটো কোৱাড্ৰেণ্টত থাকিব Second quadrant. সেকেন্ড কোৱাড্ৰেণ্ট আৰু সেকেন্ড কোৱাড্ৰেণ্টত কি হয় আমাৰ সাইনটো পজিটিভ হয় তেনেকৈ আমাৰ যদি cos 180 মাইনাছ থিটা কি হ'ব cosটো cosে থাকিব কিয়নো এইটো ইভেন মাল্টিপল 90 ইভেন মাল্টিপল কাৰণে 180 cosটো cosে থাকিব cos থিটা হ'ল আৰু এইটো পজিটিভ হ'লে 180 মাইনাছ থিটা কোনটো কোৱাড্ৰেণ্টত আছে সেকেন্ড কোৱাড্ৰেণ্ট আৰু সেকেন্ড কোৱাড্ৰেণ্টত cosটো কি হয় নিগেটিভ হয় কাৰণে মাইনাছ সাইনটা আহিব বুজি পাইছা কেনেকৈ হৈছে পাইছা নাই So cos 180 minus theta. Cos to cos কিয় থাকিলে কাৰণ এইটো 90 ইভেন মাল্টিপল 90 into 2 কৰিলে 180 পাম আৰু 180 minus theta এংগলটো কোনটো কোৱাড্ৰেণ্টত আছে সেকেন্ড কোৱাড্ৰেণ্ট সেকেন্ড কোৱাড্ৰেণ্টত কি হয় আমাৰ cosটো নিগেটিভ হয় কাৰণ সেকেন্ড কোৱাড্ৰেণ্টত কি পজিটিভ sin আৰু cosec ASPC ৰুলটো সেকেন্ড কোৱাড্ৰেণ্টত sin আৰু cosec পজিটিভ তো সেইটো কাৰণে আমাৰ মাইনাছ সাইনটো আহিছে তো এইখিনি কথা জানিব লাগিব এইখিনি কেনেকৈ কৰে মই এটা তোমালোকক দিম এইটো কি হ'ব তোমালোকে কবা tan 180 plus theta তো কিমান হ'ব কোৱাচোন sin 180 plus theta কিমান হ'ব ওৱান এইট্টিটো তোমাৰ 90 ইভেন মাল্টিপল নে অড মাল্টিপল Even. ইভেন তো সাইনটো কি হ'ব সাইনে থাকিব নে cos হ'ব So minus cos theta. সাইনটো সাইনে থাকিব কিয়নো এইটো ইভেন মাল্টিপল সেইকাৰণে সাইন থিটা হ'ব মাইনাছ হ'ব নে প্লাছ হ'ব 180 প্লাছ থিটাটো কোনটো কোৱাড্ৰেণ্টত আছে 180তকৈ ডাঙৰ 180 প্লাছ থিটা মানে কিমান 180তকৈ ডাঙৰ 180তকৈ ডাঙৰ হ'লে কোনটো কোৱাড্ৰেণ্ট হয় 180 180তকৈ যদি ডাঙৰ হৈ যায় 0 পৰা 180 পালো 180তকৈ ডাঙৰ হৈ গ'লে কোনটো কোৱাড্ৰেণ্ট পাবহি 180তকৈ ডাঙৰ হ'লে কোনটো কোৱাড্ৰেণ্ট হ'ব
আৰু আইডিয়া নাই 180 কে ডাঙৰ কি হ'ব পাৰে 190 ডিগ্ৰী 200 ডিগ্ৰী তো 190 ডিগ্ৰীটো কোনটো কোৱাড্ৰেণ্টত হয় Third quadrant. থাৰ্ড কোৱাড্ৰেণ্ট তো 180 প্লাস থিটা হলে থাৰ্ড কোৱাড্ৰেণ্ট হ'ব থাৰ্ড কোৱাড্ৰেণ্টত সাইনটো পজিটিভ নে নিগেটিভ Negative. নেগেটিভ তো এইটো হ'ব মাইনাস সাইন থিটা তো বুজি পালা কেনেকে হয় সিমিলাৰলি আমি কসৰ ক্ষেত্ৰতো সাইন হয় সাইনৰ ক্ষেত্ৰত কস হয় তেনেকে আমাৰ কি হ'ব টেনৰ ক্ষেত্ৰত কি হ'ব আমাৰ টেন যদি আমাৰ 90 মাইনাস থিটা থাকে কি হ'ব আমাৰ কট থিটা তেনেকে কট যদি আমাৰ 90 মাইনাস থিটা থাকে কিমান হ'ব টেন থিটা সাইন টু কস হয় কস টু সাইন হয় টেন টু কট হয় কট টু টেন হয় তো ইয়েটো কিমান হ'ব উলিওৱাচোন টেন 90 প্লাস থিটা কিমান হ'ব Ten theta হ'ব টেন থিটা হয় জানো টেন থিটা হ'ব নে মাইনাস কট থিটা হ'ব Minus cos theta. Minus cot theta হ'ব ফাৰ্ষ্ট quadrant বুলি ভাবিছিলোঁ sorry হ'ব 90 কে ডাঙৰ হলে সেকেন্ড কোৱাড্ৰেন্ট আৰু 90 থকাৰ কাৰণে কি হ'ব কট হৈ যাব হয় নহয় সিমিলাৰ তেনেকে যে আমি 10 180 প্লাস থিটা কৰো কিমান হ'ব tan 180 প্লাস থিটা কিমান হ'ব Ten theta হ'ব tan থিটা হ'ব কিয়নো tan কিয় হ'ব কাৰণ এইটো 180 আছে 90 ইভেন মাল্টিপল এনে 10 হ'ল আৰু 180 প্লাস থিটা মানে থাৰ্ড কোৱাড্ৰেন্ট কি হয় AST টি মানে কি tan আৰু cot পজিটিভ এখানে এইটো tan থিটা হ'ল সিমিলাৰলি যদি আমি কৰো tan 270 মাইনাস থিটা এটো কিমান হ'ব minus ten theta হ'ব নেকি প্ৰথমতে কি হ'ব এইটো 10 to 270 থকাৰ কাৰণে কিমান হ'ব 90 অড মাল্টিপল 90 into 3 নহয় জানো 270 মানে 270 মানে কিমান 90 into 3 3 টো কি হয় অড হলে এইটো 10 টো কি হ'ব কট হৈ যাব আৰু 270 মাইনাস থিটা 270 কে সৰু এইটো কোনটো কোৱাড্ৰেন্টত পৰিব টু কে সৰু কোনটো কোৱাড্ৰেন্টত পৰিব 180 কে ডাঙৰ কিন্তু 270 কে সৰু কোনটো কোৱাড্ৰেন্টত পৰিব 180 পৰা 270 ভিতৰত কোনটো কোৱাড্ৰেন্ট এইটো কিমান হয় 0 to 90 ফাৰ্স্ট কোৱাড্ৰেন্ট সেকেন্ড টো কিমান হয় 90 to 180 থাৰ্ড টো কিমান হয় 180 to 270 ফোর্থ টো কিমান হয় 270 to 360 এটা কি হৈছে চোৱা 270 কে সৰু 180 কে ডাঙৰ 270 কে সৰু কোনটো কোৱাড্ৰেন্টত পৰিব third quadrant থাৰ্ড কোৱাড্ৰেন্টত কি হয় 10 টো পজিটিভ নে নিগেটিভ positive পজিটিভ তো এখানে এটা হ'ব কিমান cos থিটা বুঝলা কেনেকে হ'ল
সিমিলাৰলি আমি সেকৰ ক্ষেত্ৰত আহিব sec 90 minus থিটা কৰিলে আমাৰ কিমান হ'ব cosec থিটা আৰু cosec 90 minus থিটা কিমান হ'ব আমাৰ sec থিটা তো sec 90 plus থিটা কিমান হ'ব কোৱাচোন কিমান হ'ব sec 90 plus থিটা cos থিটা sec টো cosec হয় cos নহয় cosec হয় sec টো cosec হয় তো হ'ব cosec থিটা আৰু এটো কি হ'ব পজিটিভ হ'ব নে নেগেটিভ হ'ব 90 plus থিটাটো কোনটো কোৱাড্ৰেন্ট 90 plus থিটা কোনটো কোৱাড্ৰেন্ট চোৱা 90 কে ডাঙৰ 90 plus থিটা কোনটো কোৱাড্ৰেন্টত পৰিব 90 কে ডাঙৰ second কৰে সেকেন্ড কোৱাড্ৰেন্টত sec টো কি হয় cosec হয় সেকেন্ড কোৱাড্ৰেন্টত sec টো নেগেটিভ হয় প্ৰথম কোৱাড্ৰেন্টত অল পজিটিভ সেকেন্ড কোৱাড্ৰেন্টত sin পজিটিভ থাৰ্ড কোৱাড্ৰেন্টত tan পজিটিভ ফৰ্থ কোৱাড্ৰেন্টত cos পজিটিভ ASPC তো সাইনৰ অপোজিট কি cosec হে পজিটিভ হয় sec টো কি হয় নেগেটিভ হয় একাৰণে কি হ'ব এটো মাইনাস cosec থিটা হ'ব কেলে হল গম পালা আর সেকেন্ড কোৱাড্ৰেন্ট কি আমাৰ sec টো নেগেটিভ হয় একাৰণে মাইনাস cosec থিটা হ'ব বুজিলা তেনেকে আমাৰ sec 360 minus থিটা এটো কিমান হ'ব কোৱা কিমান হ'ব 360 মানে কিমান হয় 90 into 90 into কিমান কৰে 360 90 into 3 90 into 3 হয় জানো 360 4 4 4 তো 4 টো ইভেন নে অড even ইভেন তো এটো sec টো সেকে থাকিব sec থিটাই থাকিলে তো পজিটিভ হ'ব নে নেগেটিভ হ'ব কেনেকৈ গম পাম 360 minus থিটা 360 কে সৰু তো এটো কোনটো কোৱাড্ৰেন্টত থাকিব 4 ফৰ্থ কোৱাড্ৰেন্টত কি হয় sec টো পজিটিভ নে নেগেটিভ positive পজিটিভ হয় ফৰ্থ কোৱাড্ৰেন্ট কি হয় cos আৰু sec পজিটিভ হয় এখানে তো sec 360 minus থিটা তো sec থিটা হ'ব তেনেকে আমাৰ cosec 270 plus থিটা এটো কিমান হ'ব কোৱা কিমান হ'ব এটো টু চেভেন্টি আছে টু চেভেন্টি কি হয় 90 ইনটু কিমান 270 মানে 90 ইনটু কিমান
3 to odd নে even? odd হয় odd হয়। তো এইটো cosec কি হ'ব আমাৰ? minus cosec আমাৰ sec হৈ যাব। cosec টো sec হ'ব, sec theta গম পালো। আমি কি হ'ব নেগেটিভ হ'ব। 270 theta কোনটো কোৱাড্ৰেন্টত থাকিব? 270 কে ডাঙৰ কোনটো কোৱাড্ৰেন্টত থাকিব? টু ছেভেণ্টিতকে ডাঙৰ কোনটো কোৱাড্ৰেন্টত থাকিব? fourth ফৰ্থ কোৱাড্ৰেন্ট। তো ফৰ্থ কোৱাড্ৰেন্টত কি হয়? cosec টো পজিটিভ নে নেগেটিভ? A S T C ফৰ্থ কোৱাড্ৰেন্টত কি? C মানে cos আৰু sec পজিটিভ। তো cosec টো কি হ'ব? ফৰ্থ কোৱাড্ৰেন্টত নেগেটিভ হ'ব। cosec টো কোনটো কোৱাড্ৰেন্টত পজিটিভ হয়? A S sin আৰু cosec সেকেন্ড কোৱাড্ৰেন্টত পজিটিভ হয়। বুজিছা ইমানখিনি? বুজিছা নাই? তুমি এতিয়া এইকেইটা ভ্যালু উলিয়াই দিয়া। sin 120 কিমান হ'ব আনসাৰ? ভ্যালু কিমান হ'ব sin 120? sin 120 টো আমি কেনেকে লিখিব পাৰিম? sin 90 plus 30 হয়নে নহয়? এই লিখিব পাৰিম নে? sin 90 plus 30 পাৰিম ছাৰ পাৰিম। তো 90 থাকিলে sin টো কি হ'ব? 90 থাকিলে sin টো কি হ'ব? cos হ'ব cos হ'ব। cos 30 এইটো পজিটিভ হ'ব নে নেগেটিভ হ'ব? 90 plus 30 মানে কোনটো কোৱাড্ৰেন্টত আছে 120 ডিগ্ৰীটো? second 120 টো কোন সেকেন্ড কোৱাড্ৰেন্টত sin পজিটিভ নে নেগেটিভ? sin positive পজিটিভ। তো এখানে হ'ব এইটো পজিটিভ cos 30। এটা cos 30 ভ্যালু কিমান পাইছো আমি? root 3/2 3/2 আমি সেইটো পাই গলো। এনেকে আমি সেকেন্ড যদি আমি কৰিবলৈ যাওঁ tan 150 এটা আমি এনে কৰিম tan 180 minus 30 এটো কৰিব পাৰো নহলে tan 90 plus 60 কৰিব পাৰো যি কৰা নিজৰ কথা tan 180 minus 30 কৰিছো সো 180 টো কি হয় 90 odd multiple নে even multiple even multiple yes তো tan টো 10 এ থাকিব হয় নহয় tan 30 এ থাকিলে এতিয়া তো পজিটিভ হ'ব নে নেগেটিভ হ'ব কেনেকৈ গম পাম 180 minus 30 মানে 150 টো কোনটো কোৱাড্ৰেন্টত থাকিব ছাৰ second quadrant সেকেন্ড কোৱাড্ৰেন্টত কি হয় 10 টো পজিটিভ নে নেগেটিভ negative নেগেটিভ তো minus tan 30 হ'ল এতিয়া tan 30 ভ্যালু কিমান 1/√3 1/√3 তো পালোগে -1/√3 গম পাইছা কেনেকে পালো সিমিলাৰলি আমি কৰিম এতিয়া থাৰ্ড প্ৰবলেমটো cos 330 ডিগ্ৰী cos 330 টো আমি কি কৰিব পাৰো এটো আমি cos 360 minus 30 লিখিব পাৰিম নে পাৰিম নে নোৱাৰিম পাৰিম ছাৰ পাৰিম তো 360 টো আমাৰ 90 কি হয় 90 ইনটু কিমান কৰিলে কি হয়
4 কৰিলে ইভেন হয় 4 ইভেন হয় cos 4 into 90 minus 30 এইটো ইভেন হয় তো এখানে cosটো cosে থাকিব cos 30 এতিয়া এইটো কোনটো কোৱাড্ৰেন্টত থাকিব 330 ডিগ্ৰী এংগলটো ফ'ৰ্থ ফ'ৰ্থ কোৱাড্ৰেন্টত cosটো কি হয় কষ্টটো পজিটিভ হয় পজিটিভ হয় এইটো পজিটিভ cos 30 পাম এটা cos 30 ভ্যালু কিমান √3/2 3/2 এটা পালো √3/2 সিমিলাৰলি আৰু এটা মই কৈ দিছো cosec 150 ডিগ্ৰী তো আমি কেনেকৈ কৰিম তো আমি cosec 180 minus 30 লিখিব পাৰো পাৰো নাই পাৰি ছাৰ 180 টো কি হয় অড মাল্টিপল নে ইভেন মাল্টিপল ইভেন মাল্টিপল ইভেন মাল্টিপল যেটো আমি cosec 2 into 90 কৰিব পাৰো হয় নাই minus 30 2 to ইভেন তো একাৰণে তো cosec এ থাকিব cosec 30 এটা পজিটিভ হ'ব নে নেগেটিভ হ'ব 150 মানে কোনটো কোৱাড্ৰেন্ট second quadrant second quadrant cosec পজিটিভ নে নেগেটিভ পজিটিভ হ'ব ছাৰ পজিটিভ হ'ব সেকেন্ড কোৱাড্ৰেন্টত cosec পজিটিভ তো এখানে আমি cosec 30 ভ্যালু কিমান পাম cosec 30 ভ্যালু কিমান হয় 2 আনসার পালো আমি 2 তো আজি আমি কি পঢ়িলো চোৱা আজি আমি মেইনলি প্ৰথম পঢ়িলো আমি কি আমি পঢ়িলো যে ত্ৰিকোণমিতি কি হয় ট্ৰায়াঙ্গুলাৰ এংগল আৰু তাৰ সাইডৰ মাজৰ ৰিলেশন খিনি বুজায় আমাক ত্ৰিকোণমিতিয়ে তো ত্ৰিকোণমিতিৰ ছটা আমাৰ ৰেশিও আছে sin cos tan cosec sec cot সাইনৰ অপোজিট হয় cosec cosৰ অপোজিট হয় sec tanৰ অপোজিট হয় cot sin থিটা মানে আমি কি পালো পারপেন্ডিকুলার বাই হাইপোটেনিউস cos থিটা মানে বেস বাই হাইপোটেনিউস tan থিটা মানে পারপেন্ডিকুলার বাই বেস আৰু ইয়াৰ কাৰণে এটা আমাৰ ট্ৰিক্স আছে ট্ৰিক্সটো হৈছে কি some people have curly brown hair turning permanently black আৰু আমি কিছুমান আইডেন্টিটিজ পালো আইডেন্টিটিজ আছে sin square theta plus cos square theta is equal to 1 sec square theta minus tan square theta is equal to 1 cosec square theta minus cot square theta is equal to 1 আৰু এটা আছে কি tan theta is equal to sin theta by cos theta cot theta is equal to cos theta by sin theta তো এই আইডেন্টিটিজ খিনি তোমালোকে মুখস্থ ৰাখিব লাগিব তাৰপিছত পালো কি sin minus theta is equal to minus sin theta হয় তেনেকৈ cosec minus theta ও minus cosec theta হয় কিন্তু cos minus theta টো কি হয় cos theta হয় এটো ইম্পৰ্টেন্ট অকল এটোহে চেঞ্জ নহয় cos minus theta টো cos theta হয় সেইকাৰণে কি হয় sec minus theta টো sec theta হয় তেনেকৈ tan minus theta টো minus tan theta হয় আৰু cot minus theta is equal to minus cot theta হয় তো এইকেইটা তোমালোকে মুখস্থ ৰাখিব লাগিব তাৰপিছত আমি কোৱাড্ৰেন্ট কিটা পালো ফাৰ্স্ট কোৱাড্ৰেন্টত অল পজিটিভ সেকেন্ড কোৱাড্ৰেন্টত sin আৰু cosec পজিটিভ থাৰ্ড কোৱাড্ৰেন্টত tan আৰু cot পজিটিভ ফোৰ্থ কোৱাড্ৰেন্টত cos আৰু sec পজিটিভ তাৰপাছত সাইনৰ cosৰ tanৰ cotৰ secৰ cosecৰ 0 ডিগ্ৰী 30 ডিগ্ৰী 45 আৰু 60 আৰু 90 ডিগ্ৰী কেনেকৈ ভ্যালু উলিয়াব লাগে আমি শিকিলো 0 ডিগ্ৰীত sin 0 30 ত sin half sin 45 1/√2 sin 60 √3/2 sin 90 1 আৰু সাইনৰ ভ্যালুখিনি গম পালে বাকি গুটেবোৰ ভ্যালু গম পাব পাৰিম তাৰপাছত আমি কেনেকৈ আমি যদি 90 ৰ অড মাল্টিপল থাকে কেনেকৈ আমাৰ sin টো cos হয় tan টো cot হয় cos টো sin হয় সেই গুটেখিনি আমি শিকিলো তো এইখিনি বস্তু তোমালোকে ভালদৰে চাবা তাৰপিছত আমি sin cosৰ tanৰ বেলেগ বেলেগ ভ্যালু উলিয়াব কাৰণে শিকিলো তো তোমালোকক মই হোমৱৰ্ক কেইটামান দিম কাইলৈ ক্লাছৰ আগত তোমালোকে হোমৱৰ্ক কিটা কৰি পিনি 30 মিনিটত মোক সাবমিট কৰিবা তো অ্যাসাইনমেন্ট কিটা মই দিছো ফাৰ্স্ট দিছো মই tan 220 ডিগ্ৰী ভ্যালু উলিয়াবা sorry 210 210 ৰ ভ্যালু উলিয়াবা সেকেন্ড cos 240 ডিগ্ৰী উলিয়াবা
start. Sin 150 डिग्री उलियावा 4. Sec 330 डिग्री उलियावा 5. Sin 180 डिग्री उलियावा 6. Cosec 190 डिग्री उलियावा 300 ডিগ্ৰী উলিয়াবা সো এই সাতটা বস্তু ভ্যালু উলিয়াবা নেক্সট ক্লাছত মই চাম সো তোমালোকে মোক হোৱাটছএপত সুধিব পাৰিবা ওকে থেংক ইউ